বনাম এয়া কাবুলী বুট আৰু পনীৰৰ চব্জি। সহজভাৱে বনাইছোঁ, আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। চাই থাককচোন মই কিদৰে বনাইছোঁ। মই কাবুলী বুট আৰু আলু দুটা, মিডিয়াম চাইজৰ আলু দুটা লৈছোঁ, কুকাৰত দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম পানী। মই কাবুলী বুটকেইটা তলত যোৱালৈ দি দিম। ইয়াতে দি দিম মই নিমখ। সোৱাদ অনুযায়ী নিমখটো একেবাৰে দি দিছোঁ। এতিয়া মই হাই ফ্লেমত 5-6টা চিটি মাৰি ল'ম। এয়া মই কুকাৰৰ ঢাকন গুচাই ল'লোঁ। মই 6টা চিটি মাৰি লৈছোঁ। এতিয়া মই চাই ল'ম ভালদৰে সিজি গৈছে, দেখিছেনে? ভালকৈ সিজাই ল'ব লাগে উতলি থাকোঁতে। যেতিয়া আমি চব্জিটো বনাম তেতিয়া বেছি নিসিজে আৰু। এতিয়া মই এইখিনি নমাই দিম। এতিয়া এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই তেল দি দিছোঁ। ইয়াতে দি দিম মই এয়া জিৰা, এয়া 3টা লং, 3টা জালুক দি দিছোঁ, সৰু ইলাইচিৰ টুকুৰা এটা দি দিছোঁ, ডালচেনিৰ টুকুৰা এটা দি দিছোঁ, তেজপাত এটা দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া মই পিঁয়াজ লৈছোঁ, 2টা ডাঙৰ পিঁয়াজ। মই মিক্সিত পিচি লোৱা নাই, পিয়নাখনতে পিহি লৈছোঁ। ইয়াতে মই দি দিম পকা জলকীয়া 3টা। তেলত পকা জলকীয়া কেইটা মই দিয়া নাই, এইদৰে দিলে ভাল লাগে গোন্ধটো। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম এচামুচ আদা নহৰুৰ পেষ্ট। আদা নহৰুখিনিও মই মিক্সিত পিচি লোৱা নাই, পিয়নাখনতে পিহি লৈছোঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই টমাটো পিউৰি। মই ঘৰতে বনোৱা আছিলে, ইয়াৰে 2 চামুচ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম, গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। হালধি দি দিছোঁ, জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দি দিছোঁ, ৰেড চিলি এচামুচ দি দিছোঁ। এইখিনি মই ভালদৰে ভাজি লওঁ। গেছৰ ফ্লেমটো মই ল'তে ৰাখিছোঁ। এতিয়া মই ইয়াতে অলপ দি দিম পানী। পানী দি মই ভালদৰে মছলাখিনি আৰু ভাজি ল'ম। ইয়াতে মই দি দিম এয়া 1 কাপ দৈ। টেঙা দৈ নল'ব। মই এইখিনি ভালদৰে আৰু মছলাৰ লগত ভাজি ল'ম। এয়া গোটেই মছলাখিনি মই প্ৰায় 10 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি আৰু 2 মিনিট সময় ভালদৰে ভাজি ল'ম। এয়া মই 2 মিনিট সময় ভাজি ল'লোঁ। মছলাখিনি ভালদৰে ভাজি ল'ব লাগে।
তেতিয়া কাবুলী বুটৰ চব্জিটো খাবলৈ খুবেই ভাল হয়। এতিয়া মই ইয়াতে দি দিম এবাটি পানী। এয়া মই বুট বইল কৰি লোৱা পানী বাতিয়ে দি দিছোঁ। এইখিনি মই এবাৰ উতলাই লৈ লওঁ। গোটেই মছলাখিনি মই পানীৰ সৈতে ভালদৰে ভাজি ল'লোঁ। এতিয়া মই এয়া বইল কৰি থৈ দিয়া কাবুলী বুটখিনি দি দিছোঁ। এয়া চব্জিটো উতলি আছে। এতিয়া মই বইল কৰি থৈ দিয়া আলু দুটা দি দিছোঁ ইয়াতে। চব্জিটো ভালদৰে উতলিছে। ইয়াতে মই এতিয়া দি দিম পনীৰ কেইপিচ। পনীৰ মই ভাজি নিদিওঁ। মোৰ ঘৰত পনীৰ ভাজি দিলে ভাল নাপায়, সেইকাৰণে মই এইদৰে দি দিছোঁ। এতিয়া মই আৰু 2 মিনিট সময় ভালদৰে উতলাই ল'ম। আপোনালোকে এইদৰে বনাবচোন, খুবেই ভাল পাব। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ওচৰত যদি দৈ নাথাকে, দৈ নিদিলেও কথা নাই। মই দৈ দিলে ভাল পাওঁ। এতিয়া মই ইয়াতে দি দিম কচুৰি মেথি। আপোনালোকৰ ওচৰত থাকিলে দিব, নহ'লে ধনিয়া দিলেও হ'ব। আৰু 1 মিনিট সময় এইদৰে ৰাখি মই নমাই দিম। আপোনালোকে যদি ভাতৰ লগত খাই অলপ পনীয়া কৰিব, ৰুটিৰ লগত খালে ডাঠ কৰি ৰাখিব। এয়া মোৰ চব্জিটো হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দি দিম। মই এতিয়া আপোনালোকক নমাই দেখাই আছোঁ। এয়া মই নমাই দিলোঁ। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।